মঙলবাৰ দিনা সন্ধিয়া 5:30 বজাত কোকৰাঝাৰ জিলাৰ অন্তৰ্গত BTC 12 নং চালাকাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কালিপুখুৰী VCDCৰ অঞ্চলৰ হৰিগাঁৱত BPFৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। উক্ত সভাত BTCৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা BPFৰ সভাপতি হাগ্ৰামা মহিলাৰী উপস্থিত থাকি UPPL দলক তীব্ৰ সমালোচনা কৰি কয় যে কোকৰাঝাৰ লোকসভা নিৰ্বাচনত UPPLৰ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ পৰাজয় নিশ্চিত। BPFৰ প্ৰাৰ্থী খাম্পা বৰগোহাঞিয়ে 2 লাখৰো অধিক ভোটত জয়ী হ'ব বুলি উক্ত অনুষ্ঠানত BTCৰ বিৰোধী দলপতি দেৰহাছাদ বসুমতাৰীয়েও দাবী কৰে। ইহঁতৰ কাৰণে আমি BPF দলে পাছ কৰিছে, তাৰমানে জিকিছে। আমি UPPLৰ ভুল কামৰ কাৰণে আমি এই নিৰ্বাচনত জিকিছে দৰং ওদালগুৰি। কেনেকৈ আপচু আৰু UPPLৰ যিমান ছাপোৰ্টাৰ আছে এনেকুৱা বেয়া পায় দিলীপ শইকীয়াক, এই BJPৰ কেণ্ডিডেট দিলীপ শইকীয়াক এনেকুৱা বেয়া পায় চাবই নোৱাৰে বুলি ইহঁতে। BJP কেণ্ডিডেট UPPLে আপচু আৰু UPPLৰ হিচাপত BJPক ভোট দিব লাগিছিল, কিন্তু BJP ভোট নিদিয়াকৈ ইমানেই বেয়া পাইছে গোটেই দিলীপ শইকীয়াক, ইমানেই বেয়া পায় খঙতে চব আপচু আৰু UPPLৰ মানুহে চব BPFৰ নাঙলত দাবাই দিছে। 4টা সমষ্টিত আমি নিৰ্বাচন সভা কৰিছোঁ। খুব ভাল লাগিল চালাকাটি। যিখিনি মই মানুহ দেখিবলৈ পাইছোঁ সকলো জাতি জনগোষ্ঠীয়ে আহিছে, অংশগ্ৰহণ কৰিছে আৰু খুব মানে হল হাৰ্টেডলি আমাৰ BPF দলক ছাপোৰ্ট কৰিবৰ কাৰণে ওলাই আহিছে। আৰু এইবিলাক চাই পেলাই আমি ক'ব পাৰোঁ যে আমি 100% জিকি আছে। চিৰাঙৰ এটা সভাত মুখ্যমন্ত্ৰীয়ে কৈছিল যে কটা হাতৰ কাম নাই, নাঙলৰ দাম নাই। মুখ্যমন্ত্ৰীয়ে এইবিলাক এনে UPPL যাতে এনেকুৱা ক'লে ভাল পায় না, সেইকাৰণে কৈছে নাই UPPL লগত নাই CMA।